এই মুহূৰ্তত আমাৰ লগত আছে ইণ্টাৰনেশ্যনেল ছুইমাৰ মিঠু বৰুৱা আৰু মিঠু বৰুৱা আৰু পৰাগ দাসৰ সুযোগ্য সন্তান ৰিয়ান পৰাগ হ'ল আৰৰ কেপ্টেইন আপোনাক আমি শুভেচ্ছা জনাইছোঁ অহাকালি ছেকেণ্ড মেচ আছে ৰিয়ানৰ থ্যাংক ইউ সো মাচ মেচখন জিকিলে ভাল লাগিব ফাৰ্ষ্টখন এটা লছ হ'ল বাট দেন আই থিংক এইখন মেচ আৰু ইয়াৰ দুখন মেচটো এটলিষ্ট মই বিৰাট মানে কনফিডেণ্ট যে জিকিব মানে সকলোৱে কয় যে ৰিয়াৰৰ যে তেজত মানে স্পৰ্টছ আছে আপুনি ইমান ইণ্টাৰনেশ্যনেল ছুইমাৰ আৰু পৰাগটো কেপ্টেইন আছিলে ৰঞ্জী টিমৰ ফাৰ্ষ্ট ক্লাছ খেলিছিলে গতিকে আৰু ককাকো ক্ৰিকেটাৰ আছিলে কি ক'ব ফৰ্চুনেট যে ৰিয়ানে ক্ৰিকেট খেলিছে বা স্পৰ্টছৰ লাইনটো ল'লে সেইটো খুবেই ভাল লাগে বিকজ দেউতাকৰ লেগেচিটো কেৰি ফৰৱাৰ্ড কৰিছে তাৰ নামটো ৰিয়ান পৰাগ মই সেইটো ভাবিয়েই দিছিলোঁ যে দেউতাকৰ নামটো তাৰ চাৰনেম হওক আৰু দেউতাকো ইণ্ডিয়া খেলিব লাগিছিল সেই সময়ত বোধ কৰোঁ চাগে বেলেগ ষ্টেট হ'লে খেলি দিলে হয় এনিৱেজ যিটো নহ'ল সেইটো ভাবি পেলাই পৰাগটো তাক চাৰনেম হিচাপে দিছিল যে দেউতাকৰ নামটো যেন সি লগত লৈ একদম টপমষ্ট হায়েষ্ট লেভেললৈকে সি লৈ যাব পাৰে সেইটো ভাবিয়েই তাক ৰিয়ান পৰাগ বুলি নাম দিয়া হৈছিলে আৰু এতিয়া খুব ভাল লাগে যে সি সেইখিনি পৰ্যায়ত পাইছেগৈ কিন্তু এইটো জাষ্ট আৰম্ভণি আই থিংক আৰু বহুত আছে আৰু মোৰ কাৰণে আজি পৰাগে যিখিনি নোৱাৰিলে সেই মোৰ দুখটো আজিও আছে গতিকে সেই দুখটো মই ৰিয়ানৰ মানে ৰিয়ানে যেতিয়া খেলি থাকে তাৰ স্ক'ৰবোৰ্ডত যেতিয়া নাম আহে পৰাগ বুলি মোৰ একদম এনেকুৱা লাগে যেন পৰাগে খেলি আছে চ' দেট ইজ মাই ফিলিং মই মানে ইমাজিন কৰিছোঁ এটা যে কেনেকুৱা হ'ব পাৰে আপুনি যেতিয়া টিভিত চাই থাকে ৰিয়ানক বাৰে বাৰে যেতিয়া কেপ্টেইন হিচাপে দেখুৱাই থাকে আপোনাৰ মনত কেনেকুৱা লাগে ভয় লাগি থাকে মানে এইটো এটা বৰ এক্সাইটমেণ্ট যদিও নহয় এটা বৰ নাৰ্ভাছনেছ এটা হয় ন মই ভগৱানক মাতি থাকোঁ খালি আৰু আমিও কিন্তু প্ৰে কৰি থাকোঁ যাতে ডাঙৰ ইনিংছৰ কাৰণে খেলখন জিকাম বুলি গ'লে ৰিস্ক এটা ল'ব লাগে সেইটো সি লৈছিলে আৰু সেইটো সি কেনেকৈ মানে সেইটো সি কেনেকৈ ছাকচেছফুল হ'ব পাৰে সেইটো দেউতাকৰ লগত কথা পাতিছে কোচেছৰ লগত কথা পাতিছে আই থিংক নেক্সট মেটছত সেইটো মিষ্টেক নহয় বা সেইটো সি ছাকচেছফুলি এক্সিকিউট কৰিব পাৰিব সেনেকুৱা এটা ছিটুৱেশ্যন যদি আহে মই এইখিনিতে দৰ্শকক কওঁ যে মিঠু বৰুৱা ইণ্টাৰনেশ্যনেল ছুইমাৰ বহুখিনি ৰেকৰ্ড আছে নেশ্যনেল গেমছৰ পৰা আৰু আমাৰ খুব ভাল বন্ধুত্ব আছে মিঠু বৰুৱা বা আমাৰ বা পৰাগ দাস আমি খুব ভাল ধৰণে আমি যেতিয়া ৰিয়ান পৰাগৰ জন্মৰ পৰাই আমি দেখিছোঁ যে কেনেধৰণে তেওঁ ক্ৰিকেটিং লাইফটো আগবাঢ়ি গৈ আছে এতিয়া মই মিঠু বৰুৱাই নিজৰ সন্তানক এই বৰ্ষাপাৰা ষ্টেডিয়ামত যিহেতু আহিছে অনুশীলনৰ কাৰণে তেখেতে নিজৰ সন্তানক আদৰণি জনাইছে আৰু অকণমান ইয়াৰ পিছত যেতিয়া এইটো হোম গ্ৰাউণ্ডৰ মেটচ খেলিব আকৌ যেতিয়া গুচি যাব তেতিয়া সেই গ্ৰাউণ্ডবিলাকলৈও খেল চাব গতিকে মিঠু বৰুৱাৰ সেই সাঁতোৰৰ যিবিলাক কাহিনী সেই কাহিনী আমি নিজে দেখিছোঁ আচলতে সঁচাকৈয়ে কিছু ক্ষেত্ৰত দুখ লগা কাহিনীও আছে এতিয়া সেই কথাবিলাক আমি পাতি আৰু দীঘলীয়া হ'ব তথাপিও নেশ্যনেল গেমছৰ মেডেল বা এছিয়ান চেম্পিয়নশ্বিপ ইণ্টাৰনেশ্যনেল কেৰিয়াৰ যথেষ্টখিনি আছে মই আপোনাৰ কেৰিয়াৰৰ কথাবিলাক কৈ আছিলোঁ আপোনাৰ যেতিয়া খেলা নেশ্যনেল গেমছ বা ইণ্টাৰনেশ্যনেল এই ৰিয়ানে খেলি থাকোঁতে আপোনাৰ ইণ্টাৰনেশ্যনেল খেলৰ কথা মনত পৰে নেকি নাই একদম মনত নপৰে মই খেলা এৰা দিন ধৰি মই নিজৰ মোৰ বহুত দুখ আছে বহুত মই কষ্ট পাইছোঁ মানসিক কষ্ট গতিকে মই একদম মনত নেপেলাওঁ মোৰ খেলাৰ জীৱনটো মই একদম মনত নেপেলাওঁ মই শেষত সুধিছোঁ এতিয়া আপুনি যেতিয়া এইটো হোম গ্ৰাউণ্ডৰ মেটচ আকৌ যেতিয়া জয়পুৰত হ'ব বা বেলেগত এব্ৰডত বেলেগ ষ্টেট টিমৰ এগেইনষ্টত খেলিবলৈ যাব আপুনি যাব নি চাবলৈ মই যাম বুলি ভাবিছোঁ আহমেদাবাদৰ পৰা মই যাম বুলি ভাবিছোঁ এণ্ডলৈকে এই গুৱাহাটীৰ পিছত মুলনপুৰ নাযাওঁ তাৰপিছত যাম বুলি ভাবিছোঁ কি হয় আপোনাৰ জৰিয়তে আমি ৰিয়ানক শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ থেংক ইউ হয় এয়া আছিলে ইণ্টাৰনেশ্যনেল ছুইমাৰ ৰিয়ান পৰাগৰ মাতৃ মিঠু বৰুৱা আৰু মিঠুৱে সাঁতোৰবিদ হিচাপে অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্টখিনি সুনাম কঢ়িয়াই আনিছিলে তেখেতৰ স্বামী পৰাগ দাস তেওঁ এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ গতিকে ৰিয়ান পৰাগৰ মাতৃৰ সৈতে আমি এক্সক্লুচিভ ইণ্টাৰভিউ ল'লোঁ তেখেতে অলপ আৱেগিক হৈ গৈছিলে টিভিৰ স্ক্ৰীণত যেতিয়া ৰিয়ান পৰাগৰ নামটো দেখা পায় তেতিয়া তেখেতে কেৱল সেৱা কৰি থাকোঁ বুলি জনাইছে এই মুহূৰ্তত আমি ছিনিয়ৰ কেমেৰা পাৰ্চন অঞ্জন আৰু মই আমি মিঠু বৰুৱা ৰিয়ান পৰাগৰ মাতৃৰ সৈতে আমি এক্সক্লুচিভ ইণ্টাৰভিউ আমি লৈছোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ